এখন হাইস্কুল, এইখনে হ'ল পলাকবাৰী বইজ হাইস্কুল, যিখন স্কুল নেকি আমাৰ বিদ্যালয়ত নেকি অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰী আহি ইয়াতে পঢ়া শুনা কৰিছিলে। আমাৰ এই পলাকবাৰী বইজ হাইস্কুলত বিশেষকৈ ছাত্ৰ আহি ইয়াতে পঢ়া শুনা কৰিছিলে। আমাৰ পলাকবাৰী বইজ হাইস্কুলত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত আমি আমাৰ পলাকবাৰী বইজ হাইস্কুলৰ এটা নতুন বিল্ডিং নিৰ্মাণৰ কাৰণে আমি অনুদান পাইছিলোঁ প্ৰায় 7 কোটি টকা। আৰু সেই অনুদানৰ আজি নতুন বিল্ডিং, আজি নতুন ভৱন যি হ'ব, এই ভৱনটোৰ আধাৰশিলা আজি স্থাপন কৰা হ'ল। আৰু ইয়াত দেখিছোঁ যে আমাৰ প্ৰাক্তন ছাত্ৰ বহুখিনি ইয়াতে উপস্থিত আছে। আৰু নিশ্চয়কৈ আমি আশা কৰিছোঁ উইদিন শ্বৰ্ট পিৰিয়ডত এই কামটো সম্পূৰ্ণ হ'ব। নতুন ভৱনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাব পাৰিব। আমাৰ এই ঐতিহ্যমণ্ডিত পলাকবাৰী বইজ হাইস্কুলত আমাৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অসমৰ বিভিন্ন স্থানত ভাল ভাল পদত তেওঁলোকে কৰ্মৰত হৈ আছে। অসমৰ বহিৰাজ্যতো তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তেওঁলোকে কৰ্মৰত হৈ আছে, বিদেশতো তেওঁলোকে কৰ্মৰত হৈ আছে। আৰু আজিৰ এই নতুন ভৱনটোৱে এটা নতুন উদ্যম আমাৰ এই শিক্ষাৰ ক্ষেত্ৰত আনিব। আৰু নতুন আমাৰ যি ঐতিহ্যমণ্ডিত পলাকবাৰী বইজ হাইস্কুল, এই বইজ হাইস্কুলত আমাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া, আৰু নতুন ভৱনে আৰু নতুনকৈ যাতে পূৰ্বতকৈ অধিক ৰিজাল্ট ভাল হয়, এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিব। ধন্যবাদ।